এয়া ৰামদিয়াৰ ভঠেলি উৎসৱ। Matis. Dulu gimana kan dapat dah? 10 setengah tak? নমস্কাৰ, মই অপৰ্ণা দৰ্শী। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰামদিয়াৰ পুৰাভিটা সত্ৰত ভকতবৃন্দৰ মাজত লাৰু বিলোৱা উৎসৱ অনুষ্ঠিত হয়। গতিকে আজি আমাৰ যাত্ৰা ৰামদিয়াৰ পুৰাভিটা সত্ৰলৈ। বলক তেনেহ'লে। মই ললিত চন্দ্ৰ ভৰালী, শ্ৰী শ্ৰী পুৰাভিটা সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক। পুৰাভিটা সত্ৰৰ অকণমান হিষ্ট্ৰী দিব। পুৰাভিটা সত্ৰৰ কোনো লিখিত ইতিহাস আচলতে নাই, তথাপিতো আমি পূৰ্বপুৰুষৰ পৰা জানিব পাৰিছোঁ যে মানৰ আক্ৰমণৰ আগতে ইয়াত এখন সত্ৰ আছিল আৰু সেই সত্ৰখন বৰ্বৰ মানহতে আক্ৰমণ কৰি জুই লগাই দিছিল আৰু বহুত মানুহ ইয়াৰ পৰা ভাগি গৈছিল, বিশেষকৈ উজনি অসমৰ ফালে। সত্ৰৰ মণিকূটত সাঁচিপাতৰ এখন দশম আছিলে আৰু সেই দশমখন উৰি গৈ আমাৰ ইণ্ডাইজেনিয়াছ ফুল বুলি ক'ব লাগিব, কেতেকী ফুলৰ মাজত পৰি গৈছিল আৰু সেই পুথিখনৰ কোনো ধৰণৰ লয় ক্ষতি একো হোৱা নাছিল। পিছত ৰাইজঘৰে মিলি পুনৰ সেই পুৰা ভেটিতেই সত্ৰখন নিৰ্মাণ কৰিছিল আৰু পুৰা ভেটিতেই নিৰ্মাণ কৰাৰ কাৰণে সত্ৰখনৰ নাম শ্ৰী শ্ৰী পুৰাভিটা সত্ৰ হয় বুলি মানুহৰ মুখে জানিব পাৰি। দশমখন যিখন উৰি আহি পেলাই আপুনি কেতেকী ফুলদাল পৰা বুলি কৈছে, এই কেতেকী ফুলদাল সত্ৰৰ মানে ভিতৰতে আছে? সত্ৰৰ কেম্পাছৰ ভিতৰত আছে, সত্ৰৰে হয়। এইডালে সেই কেতেকীজোপা যিডালত দশমখন উৰি আহি পৰিছিলে। গছডাল চালে বহুত ডাঙৰকৈ আছে, সিফালেলৈকে আছে। ইয়াতে পাত এটা দেখিছে কিমান দীঘল, আৰু পাতটো মানে এয়া ইফালেও কাইট আছে ইফালেও কাইট আছে। সাধাৰণতে কেতেকী এনেকুৱা এৰিয়াত নহয় বুলি গম পাইছোঁ। আমি শুনিছিলোঁ যে খুব বনৰীয়া ঠাইত হয়, জংঘলৰ মাজত হয় আৰু তাতে সদায় সাপে ফুলটোৰ ওচৰত মেৰিয়াই থাকে। ইয়াতে এটা ফুল হোৱা নাই, ফুলটো এটা কলি মেলিছে। এইটো ক্ল'জআপ অকণমান থাকে দিয়া। হালধীয়া কালাৰৰ কলি এটা মেলিছে, 2 দিন পিছত নিশ্চয় ফুল হ'ব আৰু। কিন্তু সেইখিনিৰ পৰাই ধুনীয়া এটা গোন্ধ আহি আছে, আমি অলৰেডি গোন্ধ এটা পাইছোঁ বতাহত। ৰামদিয়াত মুঠতে 27খন সত্ৰ আছে, তাৰ ভিতৰত 15খন মহাপুৰুষ দামোদৰীয়া সত্ৰ, 10খন মহাপুৰুষীয়া সত্ৰ, এখন চৈতন্যপন্থী সত্ৰ আৰু এখন হৰিদেৱী সত্ৰ। এই সত্ৰসমূহৰ ভিতৰত শ্ৰী শ্ৰী পুৰাভিটা সত্ৰ অন্যতম পুৰণি আৰু জাগ্ৰত সত্ৰ। আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথিত লাৰুটো প্ৰসাদ হিচাপেহে বিতৰণ কৰা হয়। তিথি হয়, তিথিৰ
6 দিন আগত 7 দিনীয়াকৈ আমাৰ কীৰ্তন পাতে আৰু সেই কীৰ্তনত আইসকল বাপুসকলে নাম প্ৰসংগ কৰে ভকতে কৰে ইয়াত কি প্ৰসংগ সদায় কৰা হয় আৰু মূল তিথিৰ দিনাখন ঠিক তেনেকৈ আগৰ 6 দিনৰ দৰে নাম প্ৰসংগ কৰা হয় আৰু যিসকল ভক্তই ইয়াত লাৰুৰ সামগ্ৰী প্ৰদান কৰে সেই লাৰু প্ৰসাদ হিচাপে ভক্তগণৰ মাজত সমানভাৱে বিতৰণ কৰা হয় এখন কুপন তেওঁলোকে যিখন দিছে কমিটিৰ ফালৰ পৰা ইয়াতে কুপনখন এনেকৈ ইয়াতে দিব লাগিব তাৰপিছত যিসকল লাৰু দিছে তেওঁলোকক ইয়াতে এটা এটা টোপোলা দি দিব दिलबरो मुर्के ना देखो दिलबरो मुर्के ना देखो दिलबरो दिलबरो যিকোনো ধৰ্মৰ মানুহে আনকি ইয়াত হিন্দু ধৰ্মৰ উপৰিও মুছলিম ধৰ্মৰ মানুহেও লাৰুৰ সামগ্ৰী প্ৰদান কৰিছে কিমান দূৰ দূৰৰ পৰা আহে ভকতবিলাক গোটেই অসমৰ পৰাই আমাৰ লাৰু প্ৰদান কৰিছে ভক্তই তাৰ উপৰিও আমাৰ কলিকতা বিহাৰ উৰিষ্যাৰ পৰাও 2-4 ভক্তই লাৰুৰ সামগ্ৰী প্ৰদান কৰি আহিছে এইবাৰেই নহয় আগৰ বছৰবিলাকতো তেওঁলোকে তেনেকুৱাকৈ লাৰুৰ সামগ্ৰী প্ৰদান কৰি আহিছে 5 কিলোগ্ৰাম চাউল 2.5 কিলোগ্ৰাম গুড় ইয়াক এটা লাৰু বুলি কোৱা হয় কিন্তু আচলতে চাউলটো কিহৰ হয় নন বইল চাউল যিটো আমাৰ আলা চাউল বুলি কওঁ আমি সেই বছৰো আমি 150 কুইণ্টলমান চাউল গুড়ি কৰিছোঁ তাৰপিছতে আমি সমগ্ৰ হাজো সমষ্টিৰ উপৰিও হাজো টুকুৰাদিয়া কেতিয়াদিয়া বামুণ্ডি লাচ ৰিয়াতি বাথান বংকৰ শুৱালকুছি চকমতলি এই অঞ্চলবিলাকত যিবিলাক সংঘ সত্ৰ আছে অনুষ্ঠান আছে সামাজিক অনুষ্ঠান সেই অনুষ্ঠানবিলাকক আমি আমন্ত্ৰণ জনাইছোঁ আমাক লাৰু বনোৱা কাৰ্যত সহায় কৰাৰ কাৰণে আৰু তেওঁলোকে যথাযোগ্যভাৱে আমাক সহায় কৰিছে আগৰ পৰাই এই লাৰু বনোৱা কাৰ্যটো আমাৰ সন্ধিয়াৰ পৰা আৰম্ভ হয় আৰু ৰাতি প্ৰায় 11-11:30মান বজাত তেওঁলোকক আমি এটি প্ৰীতি আহাৰৰ ব্যৱস্থা কিমান লাৰু কৰিছে বৰ্তমানলৈকে প্ৰায় 10,000 ভক্তই লাৰু প্ৰদান কৰিছে অৰ্থাৎ 500 কুইণ্টলমান চাউল আৰু 2.5 কুইণ্টলমান গুড় প্ৰদান কৰিছে এই যে চাউলটো খুন্দা বুলি কৈছে এইটো আপোনালোকে ঢেঁকীত খুন্দে নে নহয় এইটো মিলিং কৰা হয় আমাৰ প্ৰায় 20-25 দিনমান আগৰ পৰা তিথিৰ 20-25 দিন আগৰ পৰাই আমি লাৰু সামগ্ৰী লোৱা কাৰ্যটো আৰম্ভ কৰোঁ আৰু আমি লাৰু বনোৱা কাৰ্যসূচীটো ৰখা নাই তিথিৰ আগদিনা আমাৰ আৰু বিভিন্ন ধৰণৰ কাম থাকে মানে দুদিন আগতে আমি শেষ কৰি দিওঁ এতিয়া যিসকল ভকতে দিলে লাৰু তেওঁলোকেতো সামগ্ৰীখিনি দি পেলাই গুচি যায় সামগ্ৰীখিনি দি যোৱাৰ পিছত তেওঁলোক আহিলেতো বাৰু ইয়াতে ল'লে যিসকল ভকত নাহে তেওঁলোকে কি কৰে যিবিলাক আহিব নোৱাৰে সাধ্যানুযায়ী আমি তেওঁলোকক খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিওঁ যিসকল ধৰি লওক এতিয়া আপোনালোকে ক'লে কলিকতাৰ পৰা আহিছে দূৰৰ পৰা আহিছে তেনেকুৱা ভকতসকলৰ কাৰণে কি কৰে তেনেকুৱাতো আমি কলিকতা বা উৰিষ্যালৈ গৈ আমি লাৰু দিব নোৱাৰোঁ কিন্তু তেওঁলোকে যদি ৰিচিপ্টখন কাৰোবাৰ হাতত দি পঠিয়ায় তেতিয়াহ'লে আমি নিশ্চয় আমি পঠিয়াই বুলিয়ে নহয় আমাৰ যিকোনো শ্ৰাদ্ধ বা যিকোনো মাংগলিক অনুষ্ঠানত আমি লঘোণে থাকোঁ গতিকে ইয়াত নাম প্ৰসংগত অৱতীৰ্ণ হোৱা বা আমাৰ সত্ৰৰ আশে পাশে থকা সকলো ৰাইজে লঘোণে থাকে যোৱাকালিও আছিলে যোৱাকালি লঘোণ থকা নাই কিন্তু আজি লঘোণ আছে আজি ৰাতিপুৱা যেতিয়া নাম প্ৰসংগ শেষ হ'ব তেতিয়া ভাঙিব লঘোণটো ইমান ডাঙৰ এটা মানে অনুষ্ঠান হৈ থাকে আপোনালোকৰ ইয়াতে যিখিনি ওচৰ চুবুৰীয়া আছে প্ৰতিবেশী আছে তেওঁলোকে কেনেকুৱা ধৰণে সহায় কৰে আমাৰ সত্ৰৰ যিবিলাক অংশীদাৰ সেই অংশীদাৰবিলাকে এই নিৰ্দিষ্ট 7 দিনৰ ভিতৰত কোনো ধৰণৰ বিয়া বাৰু শ্ৰাদ্ধ একো সকামে ইয়াত অনুষ্ঠিত কৰা নহয় ঢুকালে তাৰপিছত তেওঁলোকে সেইটো কাম নকৰে মাংগলিক কাৰ্যবিলাক পিছতহে কৰিব হৈ যোৱাৰ পিছত ইয়াতে দেখিছে আপোনালোকে এইবিলাক লাৰুবিলাক ইয়াতে ধুনীয়াকৈ পেকিং কৰি থৈ দিছে ইয়াতে এটা পেকিঙত আছে 20 টাকে লাৰু যিসকল ভকতে ইয়াতে এটা লাৰু দিছে এটা লাৰু মানে আপোনাৰ 5 কেজি চাউল আৰু 2.5 কেজি গুড় থাকিব লগত 20 টকা অৰিহণা থাকিব তেওঁলোকৰ কাৰণে ইয়াতে 20 টাকে এটা পেকিঙত দিয়া হয় আৰু যিসকলে দুটা লাৰু দিয়ে তাৰমানে ধৰি লওক 10 কেজি চাউল দিব লাগিব 5 কেজি গুড় দিব লাগিব আৰু 40 টকা অৰিহণা দিব লাগিব তেওঁলোকে ইয়াতে দুটা পেকেট পাব আৰু যিসকল ভকত ইয়াতে আহিব বেলেগ দূৰ দূৰৰ পৰা তেওঁলোকক 5 টাকে বা 6 টাকে তেনেকৈ গায়ে প্ৰতি লাৰু বিতৰণ কৰা হয় এইটো কেতেকী ফুল কেতেকী ফুল খুব ধুনীয়া গোন্ধাইছে मुर्के ना देखो
बरो